নমস্কাৰ সকলো নিশ্চয় ভালে আছে আজি মানে ভিডিঅ'টো বৰ বেলেগ ধৰণে বনাও দিয়ক অকণমান কেতিয়াবা ধেমালি কৰিবলৈ মন নাযায় জানো এতিয়া মানে কি যেতিয়ালৈকে কোনোবা এজন নজ্বলে তেতিয়ালৈকে মই আগুৱাই যাবলৈ কিছু সমস্যা এতিয়া আপোনালোকে নিশ্চয় জানে যে এই যে আমি মিছাইলবোৰ পঠাওঁ নহয় জানো বিজ্ঞানীসকলে মিছাইলবোৰ পঠায় মহাকাশলৈ পঠায় চন্দ্ৰযান পঠাইছিলে মংগলযান পঠাইছিলে আপোনালোকে চাবচোন প্ৰত্যেকটো ৰকেটৰ পিছফালে জুই জ্বলে নহয় জানো জুই জ্বলাৰ পিছতে সেই জুইখিনিয়ে সেই ৰকেটটোক ওপৰলৈ লৈ গৈ থাকে নহয় জানো গতিকে কোনোবা এজন যদি নজ্বলে বা কোনোবা এজন দুজন যদি মোৰ এই কৰ্মত বা মোৰ কামত যদি নজ্বলে মই কেনেকৈ আগুৱাই যাম বাৰু কওকচোন এতিয়া কথাটো এনেকুৱা যে হয়তো যোৰহাট ফালে অকণমান গৰমটো বাঢ়িব পাৰে কাৰণ সেইফালে অকণমান উত্তাপ এটা বাঢ়িছে মই গম পাইছোঁ যোৰহাটত 10 বছৰ বয়সৰ প্ৰায় হনুমান চালিচা বজৰং বানৰ ওপৰত মানে কথা কোৱা কোনোবা এগৰাকী আছে অৱশ্যে যদিও ৰাইজে তেওঁক চিনি নাপায় তেওঁ মোৰ প্ৰফাইলত আহি প্ৰায় কমেণ্ট কৰি আছে তেওঁ 10 বছৰ বয়সৰ পৰা এনেবোৰ কামতে ব্যস্ত আছে বা ৰাইজক পৰামৰ্শ দি আহিছে মানে মোৰ ল'ৰাটোৰ বয়সৰ মানৰ প্ৰায় আৰু গতিকে মই আশা কৰোঁ যোৰহাটৰ লোকসকলে তেওঁৰ লগত যোগাযোগ কৰক বা মোৰ ওচৰলৈনো ইমান মানে কষ্ট কৰি যোৰহাটৰ পৰা আপোনালোকে আহে হয় আপুনি মোৰ ওচৰলৈ আহিলে মোক আপুনি একো মাননি দিব নালাগে সেইটো এটা ডাঙৰ কথা তেওঁলোকে হয়তো নাজানে আপুনি আহে বা মই যাওঁ আপোনাৰ নিমন্ত্ৰণ মৰ্মে আপোনাৰ লগত কোনো ধৰণৰ মোৰ মাননিৰ বন্দোবস্ত নহয় মই কথা নাপাতোঁ সেইটো আপুনি আৰু মই জানো নহয় জানো কিন্তু কিছুমান লোকে নাজানে নহয় জানো সেই নজনাৰ কাৰণে মানে সমস্যাটো হৈছে যে উলিয়াব লাগিব না উলিয়াবলৈতো লাগিব কিবা এটা কৰি এতিয়া উলিয়াব নোৱাৰাৰ কাৰণে তেওঁলোকে ইমান বেছি জ্বলন হৈ গৈছে মইতো এনেকুৱা লাগিছে যে মানে জ্বলি যেন একদম বিস্ফোৰণ হৈ যাব এনেকুৱা লাগিছে আৰু মই আগতে যেতিয়া মানে এনেকুৱা ধৰণৰ নিগেটিভ কমেণ্ট কেতিয়াবা আহে অৱশ্যে প্ৰত্যেক 1 লাখ কমেণ্টৰ ভিতৰত এটা কমেণ্ট মোৰ কেতিয়াবা নিগেটিভ আহে গতিকে সেই 1 লাখজন মানুহৰ ভিতৰত বা 1 লাখটা কমেণ্টৰ ভিতৰত এটা কমেণ্টক মই আচলতে গুৰুত্ব দিব নালাগে কিন্তু মই অকণমান আজি এগৰাকীৰ সৈতে অকণমান ধেমালি ধুমলা কৰি আছোঁ আৰু চুপতি মাৰি থকা বুলি কয় যে কাৰণ মই এইকেইদিন ক'লৈকো যোৱা নাই ঘৰতে আছোঁ মই চাওঁ তেওঁনো কি ক'ব বিচাৰিছে অৱশেষত তেওঁ কথা উলিয়াই এটা সময়ত ক'লেগৈ আৰু যে তেওঁ 10 বছৰ বয়সৰ পৰাই ৰাইজক পৰামৰ্শ দি আছে অৱশ্যে দুখৰ কথা যে তেওঁক কোনেও চিনি নাপায় সেইটো এটা বেলেগ কথা আৰু মোক আপোনালোকে চিনি পায় আৰু সেইটো হয়তো জ্বলন পূৰণ হোৱাটো একো ডাঙৰ কথা নহয় আৰু আপোনালোকে জানে যে মই কি কৰি আছোঁ বা মই কেনেধৰণে আপোনালোকৰ মাজত মনত আছোঁ আৰু হয়তো তেওঁলোকে নাজানিব পাৰে একো ডাঙৰ কথা নহয় কিন্তু নজনাকৈ বেয়াকৈ মানুহক ক'ব নালাগে কথাটো সেইটোৱেই যে মই কি কৰি আছোঁ বা মই কেনেধৰণে লোকক উপকৃত কৰি আছোঁ সেই কথাটো নজনাকৈ মানে বেয়াকৈ কোৱাটো একেবাৰে অনুচিত মই এইকাৰণেই এই কথাটো কৈছোঁ যে তেখেতে যেতিয়া মোক বেয়াকৈ কৈছে মই তেখেতক কৈছোঁ যে এই যে 18টা 20টা ল'ৰাই যে চাকৰি পালে ল'ৰা ছোৱালীয়ে যে চাকৰি পালে যোৰহাটতো বহুতে পাইছে নহয় জানো এতিয়া যোৰহাট মৰিয়নিৰ পৰা আদি কৰি জগদুৱাৰত পাইছে যোৰহাটৰ বহুত লোকে চাকৰি পাইছে বা আপাৰত পাইছে লোৱাৰত পাইছে বিভিন্নজনে মোৰ পৰামৰ্শখিনি মানি চাকৰি পাইছে এতিয়া চাকৰি পোৱাৰ খবৰখিনি মই যেতিয়া আপোনাক দিছোঁ আপুনি সেই খবৰটো শুনি যদি আপুনি সেই যুৱক যুৱতীসকলক মানে শুভেচ্ছা যদি দিব নোৱাৰে তেনেহ'লে আপুনি আকৌ কিবা এটা বেলেগ কথা বেয়াকৈ কিবা এটা ভাবি পেলাই কমেণ্ট কৰা আপোনাৰ অধিকাৰটো নাই যদি আপুনি ভাল কামৰ সমৰ্থন কৰিব নোৱাৰে তেনেহ'লে আপুনি বেয়া কামৰ বুলি ভবা কথাটোক আকৌ পটককৈ সমালোচনা কিয় কৰে আপোনাৰ দৃষ্টিত কোনোবা এটা কাম হয়তো ভুল হ'ব পাৰে মই যদি কিবা ভুল কৰিছোঁ আপুনি মোক জনাব পাৰে একো ডাঙৰ কথা মইতো প্ৰত্যেক দিনাই কৈ থাকোঁ যে মোৰ ভুলবোৰ আপোনালোকে আঙুলিয়াই দিব কিন্তু ইটিকিং কৰি বা বেয়াকৈ কৈ তেনেধৰণে নক'ব কাৰণ মই কি কৰি আছোঁ মই জানো আৰু মোক যিসকল মানুহে ইমান এটা বছৰে মোক নিমন্ত্ৰণ জনাইছে বা মাতিছে তেওঁলোকে অৱশ্যে মোক চিনি পায় মোক জানে আৰু তেওঁলোকে মোক কি দিছে বা তেওঁলোকৰ পৰা মই কি লৈছোঁ কিমানজন মানুহক মই মোৰ ফালৰ পৰা মাননি ঘূৰাই দিছোঁ সেই কথাখিনি মই জানো গতিকে মই যিখিনি কৰি আছোঁ তাৰ দ্বাৰা হাজাৰ লোক উপকৃত হৈছে আৰু কথাটো এনেকুৱা যে এই যে হনুমান চালিচা বজৰং বান এই পাঠৰ যিখিনি কথা এই কথাখিনি হয়তো অসমত নতুন কাৰণে কিছুমান লোকৰ কাৰণে হয়তো বহুত বেছি কনফিউজন হৈ আছে কিন্তু মই আগৰ পৰা কৈ আছোঁ ৰাজস্থানে হওক বিহাৰে হওক উত্তৰ প্ৰদেশ হওক দিল্লী হওক বিভিন্ন ঠাইত হনুমান চালিচা বজৰং বান হনুমানজীৰ সুন্দৰ কাণ্ড তেনেধৰণে মানুহৰ ঘৰত পাঠ কৰা হয় কোনোবা লোকক নিমন্ত্ৰণ জনাই সেই তেনেধৰণে নিমন্ত্ৰণ মৰ্মে তেওঁলোকে পাঠ কৰে আৰু অসমত মই যদিও
অসমত বিভিন্নজন পুৰোহিতে মোৰ আগৰ পৰা কৰি আছে যদিও সেইখিনি চলি আছিলে মই প্ৰচাৰটো কৰি দিয়াৰ কাৰণে মোক মানুহে অলপ মৰম কৰিবলৈ লৈছে অলপ ভাল পাবলৈ লৈছে গতিকে মানে কথাটো এনেকুৱা যে মোক ভাল পোৱাৰ কাৰণে কিছুমান লোক জ্বলিছে এতিয়া চাওক মোক লৈ মোৰ কাৰণে মানুহে মোক ভাল পাই পেলাই মোক লৈ কবিতা লিখে মোক ইমানখিনি উপহাৰ শৰাই হওক মোক নিজে ফটো তোলা হওক মোক হনুমানজীৰ ফটো হওক ইমান ডাঙৰ শৰাই দিছে বা ইমানখিনি ফটো উপহাৰ এয়া মাজুলীৰ মুখা শিল্প কিমানখিনি মানুহে মোক উপহাৰ দিয়ে পাট মুগাৰ গামোচাৰ পৰা আদি কৰি হাতে বোৱা গামোচা মৰম জানে মোক অজস্ৰ মোক ইমান মানুহে মৰম কৰিছে গতিকে আপুনি মোক মৰম কৰা দেখি হয়তো কোনোবা এজন মানুহৰ পটককৈ জ্বলন বা জ্বলি যোৱাটো একো ডাঙৰ কথা নহয় সেইটো মই নাভাবোঁ আচলতে কিন্তু কেতিয়াবা মন যায় যে উত্তৰ দিবলৈ কেতিয়াবা মন যায় নহ'লে চল পায় নহয় জানো গতিকে মোক কোন বা মই কোন মই কি লৈছোঁ কি নাই লৈ সেই কথাখিনি আপুনি নজনালৈকে মোৰ বিষয়ে পটককৈ বেয়াকৈ কৈ দিয়াটো আচলতে উচিত নহয় মই একেবাৰে সেই কথাটো বেয়া পাওঁ এতিয়া হয়তো ভগৱানৰ নামত কোনোবাই ব্যৱসায় কৰিছে কোনোবাই যদি কিবা কৰিছে কৰি মেলিছে সেইখিনি কাৰোবাৰ ব্যক্তিগত কিন্তু মইতো তেনেকুৱা ধৰণৰ কৰা নাই মই আপোনালোকক পৰামৰ্শ দিওঁ মই প্ৰত্যেক দিনাই এটা ভিডিঅ' দিওঁ মাহটোত 30 দিনৰ ভিতৰত মই 25 দিনেই ভিডিঅ' দিওঁ আৰু 25টা ভিডিঅ'তে মই পৰামৰ্শহে দিওঁ সেই 25টা ভিডিঅ' হয়তো লাখ মানুহে চাই সেই লাখ মানুহৰ ভিতৰত কোনোবা এজনৰ তাতহে খুব বেছি মানুহজনৰ বিপদ হৈ থাকিলে মই যাওঁ মই বেজবেজালিক সমৰ্থন নকৰোঁ আৰু কোনোবা লোকে বেজবেজালিক হয়তো সমৰ্থন কৰে গতিকে মই নামটো উল্লেখ কৰি দিয়া নাই মই পৰৱৰ্তী সময়ত যদি তেখেতে মোৰ লগত তেনেকুৱা ধৰণৰ কৈ থাকে মই নাম স্ক্ৰীনশ্বট সহ আপোনালোকক জনাম তেওঁনো কোন তেনেকুৱা ধৰণৰ গোটেই মানে যোৰহাটখনত তেওঁক চিনি পায় বা যোৰহাটত তেওঁ এনেকুৱা কৰি আছে মইতো নাজানো গতিকে আপুনি যদি কৰিব মন গৈছে হয় আপুনি কৰক আপোনাৰ প্ৰচাৰ মাধ্যম আছে আপুনি মোৰ তাত আহি ফেচবুকত যিটি লিখি থকাতকৈ আপুনি ভাল কথাখিনি আপুনি কিয় নিলিখে আপুনি নিজৰ ৱালত আপোনাৰ প্ৰফাইলত মই যেনেকৈ পোষ্ট দি থাকোঁ আপুনি লিখক আপুনি কথাখিনি আপুনি কাৰো তাত যাব নালাগে নহয় আপুনি পৰামৰ্শ দি যাওক আপোনাৰ পৰামৰ্শ লৈ যেতিয়া মানুহে সুফল পাব ভাল ফল পাব আপোনাকতো ভগৱানে আশীৰ্বাদ দিব নহয় জানো এতিয়া মই যাওঁ মোক মাতে মই যাম আপুনি পৰামৰ্শ দিয়ক আপোনাক মাতিব আপুনি নালাগে যাব সেইটোহে কথা এতিয়া সেই কথাটোক লৈ ইমান বেছি তৰ্ক বিতৰ্ক হোৱাটো মই আচলতে বেয়া পাইছোঁ মই ধেমালিকৈ কথাখিনি কৈছোঁ যদিও যে মই সঁচাকৈ কৈছোঁ যে প্ৰত্যেক 1 লাখ কমেণ্টৰ ভিতৰত এটা বা দুটা কমেণ্ট বেয়া আহে সেই কমেণ্ট দুটা মোৰ কাৰণে প্ৰয়োজনীয় সেই কাৰণ আপুনি নজ্বলিলে মই আগুৱাই যাব নোৱাৰিম গতিকে কোনো লোকৰ নিগেটিভ কমেণ্টে মোক কোনো কাৰণে ক্ষতি কৰিব নোৱাৰে মই ভাবোঁ যে মোক কেতিয়াও ক্ষতি কৰিব নোৱাৰে ভগৱানৰ আশীৰ্বাদ আছে মোৰ লগত বজৰংবলী মোৰ মানে মৰম চেনেহ বা মোক মই যেনেধৰণে তেখেতক মানি আছোঁ বিশ্বাস কৰিছোঁ ৰাইজৰ মাজত বিশ্বাসখিনি আনি আছোঁ সেইখিনি তেওঁ দেখি আছে আৰু তেওঁ মোক কিবা শাস্তি দিব লগা থাকিলে তেওঁ মোক দিব নহয় আপোনালোকে কিয়নো মিছাতে সময় নষ্ট কৰি এনেধৰণে কৰিছে আৰু মই এই পোষ্টটো দিছোঁ মই ধেমালিকেহে দিছোঁ কথাটো মনত ৰাখিব মই ধেমালিকেহে পোষ্টটো ক্ৰিয়েট কৰিছোঁ মই কাকো বদনাম কৰিব বিচৰা নাই আৰু কোনো লোকক যদি তেনেধৰণে মানে মোৰ এই পোষ্টটোত যদি তেনেকুৱা ধৰণৰ সেই মানুহগৰাকীয়ে কমেণ্ট কৰিবলৈ আহে মই তেখেতৰ মানে পৰৱৰ্তী পৰ্যায়ত মই আপোনালোকক তেখেতৰ মুখখন দেখাবলৈ মই বাধ্য হ'ম উপায় নাই নহয় জানো কওকচোন কিয়নো বেয়াকৈ কয় কাৰণ মই কি কৰি আছোঁ মই জানো মই কিমান কি মানুহে কিমান কি মানে হেৰি কৰে তেওঁ মোক এতিয়া কৈছে যে তেওঁ চাকৰি পোৱা মানুহৰ খবৰ ল'বলৈ সময় নাই তেওঁ টাইম পাছ কৰিবলৈ সময় নাই মই যে কৈছোঁ যে কোনোবা মানুহে মদ এৰিলে সেইখিনি খবৰ আপুনি কিয় ভালকৈ মোক জনাব মানে শুভেচ্ছা দিব নোৱাৰে কৈছে সেইবিলাকত মোৰ সময় নাই তেওঁলোকৰ সময় ক'ত আছে যে বেয়াকৈ কোৱাত সময় আছে ভাল কামত সময় নাই গতিকে মই খুব হাঁহি ধেমালিৰে ভিডিঅ'টো বনাইছোঁ যদিও চিৰিয়াছ কথা গতিকে সকলোৱে কুশল মংগল কামনা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে থাকিব ধন্যবাদ আৰু ইমানেই আৰু আজি